ওকে সো প্ৰথমতে হ'ল কি স্ক্ৰীনখনত লিখা আছে যে হাউ টু কণ্ট্ৰল ইয়ৰ মাইণ্ড ৰাইট আৰু এই ভিডিঅ'টোত অহাৰ মেইন উদ্দেশ্য এইটো হ'ব পাৰে যে আমাৰ বা তোমাৰ মনটো চঞ্চল হৈ পৰিছে বা আমাৰ মনটো আমাৰ মুঠিৰ হাতত নাই তে এনেকুৱা কিছুমান অৱস্থা আহে যেতিয়া আমি চাওঁ যে আমি কিছুমান কথা কওঁ যিবোৰ আমি ক'বলগীয়া নহয় বা আমি ক'বলৈ নিবিচাৰোঁ কিন্তু আমি কৈ পাওঁ আমি কিছুমান কাম এনেকুৱা ধৰণৰ কৰি পাওঁ যিবোৰ আমি কৰিব নালাগে কিন্তু আমি কৰি পাওঁ মানে আমাৰ ভিতৰৰ পৰা কৈছে কি কৰিব নালাগে কিন্তু আমি তথাপিও কৰিহে পেলাই দিওঁ সেই কামটো আমি কিছুমান কথা কৈ পাওঁ যিবোৰ কথা ক'ব নালাগে তো ইয়াৰ মূল কাৰণ হ'ব পাৰে যে আমাৰ মনটো আচলতে আমাৰ হাতৰ মুঠিত নাই গতিকে হেনেকুৱা এটা ক্ষণক আমি কওঁ কি আনকণ্ট্ৰলড মাইণ্ড অৰ্থাৎ আমাৰ মনটো আমাৰ হাতৰ মুঠিত নাই আমাৰ কবলত নাই আমি তাক কাবু কৰিব পৰা নাই আমাৰ মনটোক তো এই সকলোবোৰ যদি লক্ষণ আমি দেখা বা দেখিবলৈ পাইছোঁ তেতিয়া আমি এইটো জানিব পাৰোঁ যে আচলতে আমাৰ মনটো আমাৰ মুঠিৰ হাতত নাই তে ইয়াৰ মূল ধাতু এটাই যে আমি আমাৰ মনটোক কাবু কৰিব লাগিব অৰ্থাৎ আমি কণ্ট্ৰল কৰিব লাগিব আমাৰ মনটোক কাৰণ মনটোৱে হৈছে একমাত্ৰ এনে এটা বস্তু যিটো আমাৰ হাতত আছে আৰু ইয়াৰ দ্বাৰে আমি জীৱনত আগবাঢ়ি যাওঁ অৰ্থাৎ আমাৰ লাইফ গোলছ এম্বিশনছ ড্ৰিমছবোৰ আমি এচিভ কৰোঁ কিন্তু আমাৰ মনটোৱেই যদি ভাল নহয় অৰ্থাৎ আমাৰ মাইণ্ডটো যদি এটা আনকণ্ট্ৰলেবল ষ্টেটত থাকে বা আমাৰ মনটো উলট পালট হৈ থাকে কেতিয়াবা ইফালে যায় কেতিয়াবা সিফালে যায় কেতিয়াবা এইটো কৰোঁ কেতিয়াবা সেইটো কৰোঁ গতিকে হেনেকুৱা এটা পৰ্যায়ত যদি আমাৰ মনটো থাকে তেতিয়া আমি এইটো চাব লাগিব যে আমাৰ মনটোৱে আমাৰ এটা বেয়া দিশত লৈ গৈ আছে অৰ্থাৎ ইয়াৰ পৰিণত আমাৰ পৰিণামবোৰ বহুৰ বেয়া হ'ব পাৰে সেয়েহে এইটো এটা সঠিক সময় যে আমি যদি এই ধৰণৰ লক্ষণবোৰ দেখিবলৈ পাইছোঁ আমাৰ মাজত তেন্তে আমি জানিব লাগিব যে আমাৰ মনটো আনকণ্ট্ৰলেবল ষ্টেটত আছে গতিকে মাইণ্ডটোক কণ্ট্ৰল কৰিবৰ কাৰণে কিছুমান টেকনিক্স আছে যিটো মই নিজেও এপ্লাই কৰিছিলোঁ আৰু এতিয়াও কৰোঁ আৰু মই ভাবোঁ এই টেকনিকসমূহ আপুনি যদি এপ্লাই কৰে বা অধ্যয়ন কৰে তেন্তে আপুনিও আপোনাৰ মনটো আপোনাৰ হাতৰ মুঠিত অৰ্থাৎ কণ্ট্ৰল কৰিব পাৰিব প্ৰথমতে আহিছে ট্ৰেভেল চাওক আমি ভ্ৰমণ কৰিলে আমি সাধাৰণতে ক'বলৈ দেখোঁ যে আমাক কয় কি ভ্ৰমণ কৰিলে আমি ধুৰন্ধ হয় মানুহ ঘূৰি ফুৰিলে একো কাম নিদিয়ে কিন্তু মই ভাবোঁ কি আপুনি যদি এটা আনকণ্ট্ৰলেবল ষ্টেটত আছে মাইণ্ডটো আপোনাৰ আনকণ্ট্ৰলেবল ষ্টেটত আছে আপুনি যদি ভ্ৰমণ কৰে ভ্ৰমণ কৰি আহি আপুনি দেখিবলৈ পাব যে আপোনাৰ মাইণ্ডটো এটা ক্লেৰিটি আহে ক্লেৰিটি মানে অৰ্থাৎ আপোনাৰ এটা দৃষ্টিভংগী এটা ভাল হৈ পৰে বা আপোনাৰ মনটো এটা শান্ত হৈ পৰে সেইকাৰণে মই ভাবোঁ কি মাজে মাজে আপুনি যদি ভ্ৰমণ কৰিবলৈ যায় কোনোবা ঠাইলৈ বা আপোনাৰ মন পচন্দৰ জেগা এটালৈ বা অকণমান পিচফুল জেগালৈ তেন্তে আপোনাৰ মাইণ্ডত এটা ক্লেৰিটি আহে ৰাইট সেই ক্লেৰিটিয়ে আপোনাক আপুনি ফিউচাৰ প্ৰজেকশ্যনছবোৰ কি কৰিব বা ফিউচাৰত কি কৰিবলৈ গৈ আছে বা মই যিটো ষ্টেটত আছোঁ সেই ষ্টেটৰ পৰা আমি ফিউচাৰলৈ কেনেকৈ যাম সেই ক্লেৰিটিটো সম্পূৰ্ণভাৱে আপোনাৰ মনত আহি পৰে সেইকাৰণে মই ভাবোঁ কি ভ্ৰমণ কৰাটোৱে একমাত্ৰ প্ৰথম উপায় হৈছে যদি আপুনি আপোনাৰ মাইণ্ডটো কণ্ট্ৰলত আনিব বিচাৰিছে দ্বিতীয়টো হৈছে ৰিড কিতাপ পঢ়া চাওক কিতাপ পঢ়িলে আমি আমাৰ মনৰ পৰা বিভিন্ন ধৰণৰ বস্তুবোৰৰ পৰা আঁতৰি এটা ডাইৰেকশ্যনলৈ ডাইভাৰ্ট হওঁ অৰ্থাৎ আমি কেৱল এটা দিশেই আমাৰ গোটেই মগজু শক্তিখিনি লগাই দিওঁ এতিয়া মই যদি আজি এখন কিতাপ পঢ়ি আছোঁ হিটলাৰৰ ওপৰত তে মই গোটেই হিটলাৰৰ জীৱনী কথাখন পঢ়িবলৈ মই
মোৰ গোটেই দৃষ্টিৰ মোৰ গোটেই মনৰ শক্তিখিনি লগাই দিছোঁ তেতিয়া কি হ'ব আমাৰ মনটো যেতিয়া চঞ্চল হৈ থাকে নহয় তেতিয়া আপোনাৰ ইমূৰৰ পৰা সিমূৰ আগৰ পৰা পিছৰ বিভিন্ন ধৰণৰ যেতিয়া আমাৰ লিপ্ত হৈ থাকে মনটো সেই মনটো টানি আনি আমি এটা জেগাতে লগাই দিওঁ তেতিয়া কি হয় আমাৰ মাইণ্ডটো এটা কণ্ট্ৰল ষ্টেটত আহি পৰে সেইকাৰণে মই ভাবোঁ ৰিডিং ইজ দ্য ছেকেণ্ড অপশ্যন আপুনি কিতাপ পঢ়িলে মাইণ্ডটো কণ্ট্ৰলত আনিব পাৰে গতিকে যিমান পাৰে কিতাপ পঢ়ক তৃতীয়তে হৈছে পেশ্যন চাওক আমাৰ একাডেমিক লাইফটোতো আমি মেইনটেইন কৰিবই লাগিব ৰাইট একাডেমিক নহ'লে কেনেকৈ হ'ব ভৱিষ্যততো আমি পঢ়া শুনা কৰিহে গঢ়িব লাগিব কিন্তু একাডেমিক লাইফৰ বাদেও আমাৰ কিছুমান পেশ্যনছ থাকে যেনেকৈ মই ইউটিউব কৰি ভাল পাওঁ সেইকাৰণে মই এতিয়া ইউটিউবত ভিডিঅ' বনাই আছোঁ মই লিখিও ভাল পাওঁ কাৰণে মই মাজে মাজে কবিতা লিখোঁ বা এছে কম্পিটিশ্যনবিলাকত পাৰ্টিচিপেট কৰোঁ কিছুমানে এক্টিং কৰি ভাল পায় ৰীল বনাই ভাল পায় বা গোটেই দিনটো নবনালেও এটলিষ্ট অকণমান সময়ৰ কাৰণে নিজৰ লগৰখিনিৰ মাজত শ্বেয়াৰ কৰিবলৈ এটা ৰীল বনালে কোনোবাই গান গাই ভাল পায় আজৰি সময়ত পঢ়া শুনা কৰাৰ পাছত সি এটা গান গাই শুনালে বা সি গান এটা মুখস্থ কৰিলে তো এনেকুৱা ধৰণৰ আমাৰ কিছুমান পেশ্যনছ থাকে সেই পেশ্যনছবোৰ মাজে মাজে আমি যদি ফ'ল' কৰোঁ আমাৰ মনটো হেৰাই নাযায় যিটো আপোনাৰ এতিয়া বৰ্তমান হৈ আছে মনটো যেতিয়া আপোনাৰ একো পেশ্যন এটা নাথাকে তেতিয়া মনটো আমাৰ উলট পালট হৈ থাকে তাৰ ফলত কি হয় আমি বিভিন্ন ধৰণৰ কিছুমান বেয়া বস্তুত লিপ্ত হওঁ যেনেকৈ নিচা কৰা বা বেয়া বস্তু চোৱা গতিকে এই বেড হেবিটবোৰ ষ্টাডি মতে গম পোৱা গৈছে যে আমি যেতিয়া এনেধৰণৰ ব্যক্তি পাওঁ যাৰ একো পেশ্যনেই নাই লাইফত পঢ়াৰ বাহিৰেও একাডেমিক ষ্ট্ৰেছৰ বাহিৰেও যদি কিবা পেশ্যন থাকে তেতিয়া ঠিকেই কিন্তু যদি পেশ্যন নাথাকে তেন্তে দেখা গৈছে যে ৰিচাৰ্চ মতে বিভিন্ন ধৰণৰ বেয়া হেবিটছবিলাকত তেওঁলোক বেছি চান্স থাকে লিপ্ত হোৱাত নিচা কৰা বা ধৰি লওক বেয়া বস্তু চোৱা গতিকে মই ভাবোঁ পেশ্যন এটা থাকিব লাগে আৰু আপোনাৰ যিটো মন পচন্দৰ পেশ্যন আছে সেই পেশ্যনটোক অকণমান সময় দিয়ক তেতিয়া আপোনাৰ মাইণ্ডটো নিজে নিজে কণ্ট্ৰল ষ্টেটত আহিব 4 নম্বৰটো হৈছে ৰাইট ডাউন চাওক আমাৰ জীৱনত কি চলি আছে মই এতিয়া এটা ভিডিঅ' বনাই আছোঁ ঠিক আছে কালি পৰহি মোৰ কলেজ খুলিব কলেজত মই আকৌ একাডেমিক লাইফত মই বিজি হৈ যাম তাৰ কলেজ পাছত মই পৰীক্ষা দি ওলাই পাছত এটা ডিগ্ৰী ল'ম ডিগ্ৰী লোৱাৰ পাছত মই এটা জব কৰিম জব কৰাৰ পাছত মই প্ৰথমে এখন গাড়ী কিনিম এটা ঘৰ বনাম গতিকে বিভিন্ন ধৰণৰ আমাৰ এটা প্ৰজেকশ্যন থাকে লাইফত আমি কেনেকৈ গৈ আছোঁ ইয়াৰ আগত আমি কি আছিলোঁ ইয়াৰ আগত মই এণ্ট্ৰেঞ্চ এক্সাম দিছিলোঁ ইয়াৰ আগত মই কোচিং কৰিছিলোঁ ইয়াৰ আগত মই কলেজ গৈছিলোঁ তো বিভিন্ন ধৰণৰ আমাৰ এই গোটেই প্ৰজেকশ্যনসমূহ আমি যদি লিখি মেলোঁ কাগজ এখনত লিখি মেলি আমি যদি নিজেই ধুনীয়াকৈ এনালাইজ কৰোঁ তেন্তে আমি চাবলৈ যাম যে আমাৰ চকুৰ আগত আহি পৰে গোটেই ৰোড মেপটো যে আমি এতিয়া কি কৰিব লাগিব মোৰ অহা 2 বছৰৰ গ'ল কি মোৰ অহা 5 বছৰত মই ক'ত থাকিম গতিকে মোৰ এচিভেবল গ'লছ কি গতিকে সেই গোটেই বস্তুবোৰ আপুনি যেতিয়া লিখি লয় ন তেতিয়া আপোনাৰ কি হয় এটা মনত শান্তি আহে আপোনাৰ মাইণ্ডটো এটা কণ্ট্ৰল ষ্টেটত আহে কাৰণ আপুনি যদি প্ৰজেকশ্যন নকৰে আপুনি যদি নিলিখে মোৰ কি হৈ আছে জীৱনত তেন্তে আপুনি গম নাপায় আৰু গম নোপোৱাৰ ফলত কি হয় আপোনাৰ মাইণ্ডটো উলট পালট হৈ থাকে গতিকে ৰাইটিং ডাউন লিখাটো একমাত্ৰ এটা মাধ্যম হ'ব পাৰে যাৰ দ্বাৰা আপুনি আপোনাৰ আনকণ্ট্ৰলেবল মাইণ্ডটো এটা কণ্ট্ৰল ষ্টেটত আনিব পাৰে আৰু অৱশেষত ক'ব লাগিব যে ৱাচিং মুভিজ 5টো হৈছে ৱাচিং মুভিজ চাওক চিনেমা চালে আমি কওঁ কি চিনেমা চোৱাটো এটা এণ্টাৰটেইনমেণ্টৰ কাম হয় যাৰ দ্বাৰা আমি আমাৰ জীৱনত কেৱল মনোৰঞ্জন কাৰণে চাওঁ কিন্তু মই ভাবোঁ ভাল চিনেমা এখন যদি আপুনি চায় আৰু গোটেই দিনটো নেচালেও এটলিষ্ট আপোনাৰ ব্ৰেক টাইমত ভেকেশ্যন বা আপোনাৰ হলিডেজত আপুনি যদি এখন ভাল চিনেমাও চায় কাৰণ আপুনি আপোনাৰ আনকণ্ট্ৰল মাইণ্ডটোৰ লগত যুঁজি আছে আৰু সেইটোক টেকেল কৰিবৰ কাৰণে আপুনি যদি এখন ভাল চিনেমা চায় প্ৰেৰণাশীল চিনেমা এখন চায় তাৰ পৰা যদি এটা মটিভেশ্যন ল'ব পাৰে তেন্তে সেইটোতকৈ ভাল বস্তু আৰু একো হ'ব নোৱাৰে গতিকে মই ভাবোঁ ভাল চিনেমা প্ৰেৰণাদায়ক চিনেমা এখন যদি আপুনি চায় তেতিয়া আপোনাৰ মাইণ্ডটো কণ্ট্ৰল কৰিবলৈ এটা হেল্প কৰাৰ এটা মাধ্যম হৈ পৰে আৰু চিনেমা চোৱাটো বেয়াও নহয় ভালো নহয় মই মাজত ক'ম কাৰণ চিনেমা বেছি লিপ্ত হ'লেই আপুনি আপোনাৰ গ'লছ ফ'কাছবোৰ আঁতৰি পৰে গ'লৰ পৰা
কিন্তু আপুনি চিনেমাটো যদি এটা motivation ল'বৰ কাৰণে ৰিলেক্স কৰিবৰ কাৰণে জাষ্ট ফ্ৰম দ্য চিটুৱেশ্যন ৱে ইউ আৰ টেকলিং উইথ ইয়ৰ আনকণ্ট্ৰল মাইণ্ড সেই তাৰ পৰা আপুনি যদি আঁতৰিবৰ কাৰণে চিনেমা চাইছে তেন্তে সেইটো এটা বেষ্ট উপায় হ'ব পাৰে গতিকে এইবোৰে হৈছে আমাৰ কিছুমান টেকনিক যিবোৰ দি আমি এপ্লাই কৰি আমাৰ মাইণ্ডটো এটা কণ্ট্ৰল ষ্টেটত আনিব পাৰোঁ কাৰণ চাওক আপোনাৰ মনটোৱে যদি উলট পালট হৈ থাকে আপোনাৰ মনটোৱে যদি আপোনাৰ হাতৰ মুঠিত নাথাকে তেন্তে আপুনি কেনেকৈ ভৱিষ্যতটো গঢ়িব আপুনি কেনেকৈ কিবা কাম কৰিব ভাল কাম কৰিব গতিকে মাইণ্ডটো কণ্ট্ৰল কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ আজিকালি আমি প্ৰায়ভাগ যিমান মানুহে যি কাম কৰি আছে সেইবোৰ কাম দি আমাৰ মাইণ্ডটো বেছিহে উলট পালট হ'বলৈ ধৰিছে যেনেকৈ গোটেই দিনটো আপুনি ৰীল চাই থাকে গোটেই দিনটো আপুনি মিম চাই শ্বেয়াৰ কৰে বা আপুনি এনেই বহি থাকে বিচনাত গতিকে সেইবোৰ কৰিলে আমাৰ মাইণ্ডটো এটা আনকণ্ট্ৰল ষ্টেটত গৈছে কাৰণ আমি যিমানে আমি স্ক্ৰল কৰি থাকোঁ সিমানে আমাৰ মাইণ্ডটোত এটা ফ্ৰাষ্ট্ৰেশ্যন ক্ৰিয়েট হয় এটা লেক অফ ফ'কাছ আহে গতিকে তাৰ কাৰণে কি হৈছে আমাৰ মাইণ্ডটো আনকণ্ট্ৰল হৈ গৈছে গতিকে এই বস্তুকেইটা যদি আপুনি ফ'ল' কৰে তেন্তে মই ভাবোঁ আপোনাৰ আনকণ্ট্ৰল মাইণ্ডটো আপুনি আপোনাৰ হাতৰ মুঠিত টানি আনি আপুনি আপোনাৰ কাবুত আনিব পাৰে গতিকে আশা ৰাখোঁ যে এই ভিডিঅ'ৰ দ্বাৰা সেইসকল ব্যক্তি মই চবক কোৱা নাই কিন্তু সেইসকল ব্যক্তি যিবোৰে যুঁজি আছে এই চিটুৱেশ্যনটোত তেওঁলোকৰ কাৰণে উপায়ক হ'ল বা লাভদায়ক হ'ল গতিকে এনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আহে আমাৰ এই চেনেলটোত আপুনি জীৱনত কিছুমান চিটুৱেশ্যন যিবোৰ মই নিজেও ফেচ কৰিছোঁ গতিকে সেই চিটুৱেশ্যনৰ ওপৰত বহুত কমহে ভিডিঅ' থাকে বা বহুত কমহে মানুহ থাকে যোনে এডভাইচ দিব পাৰে গতিকে এনেধৰণৰ টপিকবিলাকত মই বেছি ফ'কাছ কৰোঁ কাৰণ মই ভাবোঁ কি আমাৰ জেনেৰেশ্যনৰ এতিয়া বৰ্তমান আপোনাৰ মাইণ্ডটো আনকণ্ট্ৰলেবল এটা চঞ্চল মন থকাটো এটা সাধাৰণ হৈ পৰিছে গতিকে এইটোৱে এটা লাভদায়ক হ'ব বুলি মই ভাবোঁ গতিকে আৰু আহিব ভৱিষ্যত যিটো মই ফ'কাছ কৰিছোঁ